যোগ হৈছে শৰীৰ আৰু আত্মাৰ মিলন হেতু। চাবুৱাৰ ২০ মাইলৰ এক যোগ কেন্দ্ৰত নীৰৱে চলি আছে সুস্থ জীৱনৰ কচৰত। ঘৰুৱা কাম সামৰি সুস্বাস্থ্য জীৱনৰ কামনাৰে মহিলাসকল দৈনিক কিছু সময় ব্যস্ত হৈ পৰে যোগাভ্যাসত। এই যোগাভ্যাসত ৰৈ থকা নাই ৬০ ঊৰ্ধৰ মহিলাও। বিশ মাইলৰ কুঁহি যোগ কেন্দ্ৰত ডায়েট ডিব্ৰুগড়ৰ জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাসৰ নিৰলস প্ৰচেষ্টাত চলিছে এই নীৰৱ যোগ সাধনা। দীৰ্ঘ সময়ৰ পৰা মহিলাসকলক যোগ প্ৰশিক্ষণ প্ৰদান কৰি কঢ়িয়াইছে সুস্থ জীৱনৰ বাৰ্তা। ইতিমধ্যে যোগ প্ৰশিক্ষাৰ্থীসকলে এই যুগৰ ইতিবাচক ফলো লাভ কৰিছে বুলি জানিবলৈ দিছে। বিউৰ ৰিপৰ্ট, চাবুৱা লাইভ। এই যোগাসন কেন্দ্ৰখন আমি এইকাৰণে আৰম্ভ কৰিছোঁ যে সাম্প্ৰতিক সময় সমগ্ৰ বিশ্বতে যোগাসনৰ ওপৰত বা যোগ চৰ্চাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। সেই অৰ্থত আমাৰ ইয়াৰে তিনিচুকীয়া শিক্ষয়িত্ৰী নৱনীতা দাসৰ লগত যোগাযোগ কৰি আমি আজি যোৱা ২-৩ বছৰ ধৰি আমাৰ ইয়াতে এই যোগ কেন্দ্ৰটো পৰিচালিত হৈ আছে। ইয়াত আমাৰ চাবুৱা, খাজিখোৱা, পানীতোলা বা ২০ মাইল, চুঙিচুক, বেতমেলা প্ৰায় বহু অঞ্চলৰ মহিলাসকল, যিবিলাক কিছুমানৰ বয়স ৬০-৭০ বছৰ ঊৰ্ধ হৈছে, তেওঁলোকে কাৰোবাৰ কঁকালৰ বিষ আছিলে, কাৰোবাৰ চুগাৰ আছিলে, ডায়েবেটিছ আছিলে আৰু কাৰোবাৰ হাই প্ৰেছাৰ আছিলে, এই সকলোবিলাক এই কেন্দ্ৰলৈ আহি তেওঁলোক নিৰাময় হৈছে। গতিকে আমি ভাবিছোঁ আমাৰ ইয়াত কোনো এইটো ব্যৱসায়িক পাৰ্পজত আমি নাই খোলা, মাত্ৰ সমাজ সেৱাটো আমাৰ মূল উদ্দেশ্য আৰু মানুহৰ মাজত যোগ চৰ্চা বা যোগ বিদ্যা যে অত্যন্ত প্ৰয়োজন, যে সৰু সুৰা বেমাৰ আজাৰবিলাক যে আমি সাধাৰণভাৱে যোগ কৰি আমি সমাধান কৰিব পাৰোঁ, সেই কথাখিনি আমি ৰাইজক জনাবৰ কাৰণে নিয়মীয়াভাৱে এই যোগ প্ৰশিক্ষণ কেন্দ্ৰটো আমি পৰিচালনা কৰি আছোঁ। নমস্কাৰ। শেহতীয়াকৈ হ'লেও সকলো অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। লগতে চাবুৱা লাইভকো ধন্যবাদ জনাইছোঁ আজি আমাৰ কুঁহি যোগ কেন্দ্ৰলৈ অহাৰ বাবে। আমি সকলোৱে জানো যে যোগা এনেকুৱা এটা বস্তু যি আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰাৰ লগতেও আমাক সামাজিকভাৱে একতাৰ দোলেৰে বান্ধি ৰাখে। সেই উদ্দেশ্যই আজি বিশ্বৰ সকলো দেশতে যোগাৰ প্ৰাধান্য লাভ কৰিছে। সেই উদ্দেশ্যে আমিও কুঁহিটো যোগা কেন্দ্ৰ এটা স্থাপন কৰিছোঁ নৱনীতা এই বাইদেউৰ তত্বাৱধানত, যাতে আমাৰ সমাজত যিবিলাক বিশেষকৈ মহিলাসকলৰ যিবিলাক শাৰীৰিক সমস্যা, সেই সমস্যাসমূহ দূৰ কৰি তেওঁলোককো যাতে এটা সমাজৰ অংগ হিচাপে সমাজখন সুস্থভাৱে গঢ়ি তোলাত সহায় কৰে, সেই উদ্দেশ্যে আমি এই যোগা কেন্দ্ৰ স্থাপন কৰিছোঁ। সকলোকে নমস্কাৰ। যোগাসন কৰি কি সমস্যা বুলি ক'লে আমি ভুল হ'ব, কাৰণ কি আমাক প্ৰথম কথাটো হৈছে নিজক চিনি পাবলৈ শিকিব। প্ৰথমতে হৈছে যোগ জীৱনৰ শৈলী। আমি যদি নিজক বুজি পাব লগা হয়, নিজৰ শৰীৰটোক লগতে নিজৰ যদি জীৱন যাপনটো যদি আমি শুদ্ধ ৰূপে চলাই নিব লগা হয়, তেনেহ'লে আমি যোগৰ সৈতে পৰিচিত হ'ব লাগিব। আৰু যোগে আপোনাৰ লাইফটোক কেনেদৰে চলাই নিব পাৰি তাৰ ওপৰত আপোনাৰ যথেষ্টখিনি অৰিহণা দাঙি ধৰে। এতিয়া কথাটো হৈছে সমস্যা আমি দেখা পাই আছোঁ যে লাহে লাহে দিনক দিনে প্ৰতিখন ঘৰতে এটা ন এটা আপুনি বেমাৰ পাবই পাব, হয়নে? ভাতৰ প্লেটখনত ভাততকৈ বেছিকৈ আপোনালোকে মেডিচিন দেখা পোৱা যায়। কাৰোবাৰ বোলে ডায়েবেটিছ, কাৰোবাৰ বোলে থাইৰইড, কাৰোবাৰ বোলে প্ৰেছাৰ, কাৰোবাৰ বোলে মাইগ্ৰেইন, তেনেকুৱা ধৰণৰ সমস্যা মহিলাসকলৰ মাজত বেছিকৈ দেখা পোৱা গৈছে। ৰিচেণ্টলি দেখা পোৱা গৈছে আমাৰ নৱপ্ৰজন্ম যিসকল ছোৱালীসকল আছে, যিসকল এতিয়া 9-10 ষ্টুডেণ্টসকল আছে, তেওঁলোকে PCOD নামৰ এটি সমস্যা ভুক্তভোগী হৈছে। সেই PCODটো কিনো তেওঁলোকক যদি আমি সুধিবলৈ যাওঁ, তেওঁলোকে ভালদৰে ক'ব পৰা নহয়। তো তেওঁলোককো আমি অনুৰোধ কৰোঁ যে যোগৰ মাধ্যমেৰে সেই PCOD হওক
থাইৰয়ড হওক, ডায়েবেটিছ হওক, মাইগ্ৰেইন হওক, প্ৰেছাৰ হওক, সেই সকলোবোৰ সমস্যা লগতে আৰু বিভিন্ন ধৰণৰ সমস্যা আমাৰ শৰীৰত দেখা দিয়ে। সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি যোগৰ মাধ্যমেৰে আমি যিমান পাৰোঁ মেডিচিনৰ পৰা দূৰত থাকি আমি প্ৰাকৃতিকভাৱে নেচাৰেলি যেনেকৈ আমি সুস্থ সবল কৰিব পাৰোঁ, একমাত্ৰ উপায়টো হৈছে যোগ। কেৱল যোগ বুলিয়ে মই নকওঁ, আমি খোজকাঢ়িব পাৰোঁ। আমি যিখিনি সাধাৰণভাৱে আমি নিজৰ শৰীৰটোৰ কাৰণে কৰিব লাগে, এঘণ্টা সময় আমি কৰিব লাগে। আৰু আমি কুঁহি যোগ কেন্দ্ৰটো স্থাপিত কৰিছিলোঁ অহা জুলাই মাহত আমাৰ 3 বছৰ হ'ব। এটাই উদ্দেশ্য লৈ আমি স্থাপন কৰিছিলোঁ যে মহিলাসকল, বিশেষকৈ পুৰুষসকলে সময় অনুযায়ী জিম হওক বা বেলেগ ধৰণৰ কিবা অনুষ্ঠান হওক তেওঁলোকে যাব পৰা যায়, কিন্তু মহিলাসকল এচাম এনেকুৱা মহিলা আছে তেওঁলোকে ঘৰৰ পৰা বাহিৰ হ'বলৈ নোৱাৰে। সেই মহিলাসকলৰ বাবে আমি কিছু এইটো প্ৰচেষ্টা চলাইছোঁ যাতে তেওঁলোকে ঘৰৰ বাউণ্ডৰী যি আছে সেই দায়বদ্ধতাৰ মাজতো নিজৰ জীৱনশৈলীটো যাতে ভালদৰে সুস্থভাৱে যাতে চলাই নিব পাৰে, লগতে নিজৰ ঘৰখনকো, নিজৰ ল'ৰা ছোৱালী, নিজৰ হাজবেণ্ড, নিজৰ ওচৰ চুবুৰীয়া সকলো যাতে সামাজিক, আধ্যাত্মিক, শাৰীৰিকভাৱে যাতে সুস্থ হৈ থাকিব পাৰে, তাৰে আমাৰ প্ৰচেষ্টা। আৰু আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলো যদি ওচৰে পাজৰে আছে, আমাৰ চাবুৱাৰ আশে পাশে যদি তেনেকুৱা ব্যক্তিসকল আছে, আহিব যদি বিচাৰিছে তেনেহ'লে আমাৰ ইয়ালৈ আহিব পাৰে। আপোনালোকে নিজেই দেখা পাইছে আমাৰ কিমানখিনি কিমানখিনি বয়সস্থ মহিলাসকলো আছে, একদম সৰুৰ পৰা লৈ ডাঙৰলৈকে আমাৰ ইয়াত আছে। ধন্যবাদ। নমস্কাৰ। চাপুৱালৈ আমি কুঁহি যোগ কেন্দ্ৰলৈ আহি বহুতে ভাল পাইছোঁ। আজি প্ৰায় 2 বছৰ মানে হ'ব। মোৰ এটা অপাৰেশ্যন আছিলে, বেকবনৰ অপাৰেশ্যন। সেই অপাৰেশ্যনৰ পাছত মই ভৰি হাতবোৰ উচাব নোৱাৰিছিলোঁ, তলত বহিব নোৱাৰিছিলোঁ। এই আমাৰ গুৰু নৱনীতা হেৰিয়াত আৰু শুশ্ৰূষাত বহুতখিনি আৰোগ্য হৈছোঁ। মই তলত বহিব পৰা হৈছোঁ, লাহেকৈ বাকী যোগাসন কম বেছি পৰিমাণে কৰিব পৰা হৈছোঁ আৰু। নমস্কাৰ, মোৰ নাম মামণি বৰা। মই কুঁহি যোগ কেন্দ্ৰত মই হ'ল আজি 2 বছৰমান ইয়াতে মই প্ৰশিক্ষণ লৈ আছোঁ। এনেই 10 দিনীয়া এটাই দিছিলে হেৰিটো, তাৰপিছত 10 দিনৰ পৰা কৰি পেলাই তাৰপিছতে আকৌ এতিয়া 2 বছৰমান হৈ গ'ল। তেনেকৈ মই কৰিয়ে আছোঁ। কৰি মোৰ হাত ভৰিবোৰ বিষ হৈছিলে। হাতৰ বাউসীবোৰ পাছফালে বা আগফালে ওপৰলৈ তেনেকৈ উঠাব পৰা নাছিলোঁ। তেনেকৈ নৱনীতা বাইদেৱে তেনেকুৱাকৈ যোগ শিক্ষা দি কৰি মেলি এতিয়া সম্পূৰ্ণ হাত ভৰিবোৰ অলপমান একদম সুস্থ আৰু ভালেই আৰু ক'ব পাৰি। সেই ইয়ালৈ আহিও বহুত ভাল লাগে। হাঁহি মাতি ধেমালি কৰি সকলোৱে লগতে হাঁহি ধেমালি কৰি যোগ কেন্দ্ৰলৈ আহি অতি আনন্দিত হওঁ। দেহা মূৰবোৰ ভাল লাগে, সেইটো কাৰণে আহি থাকোঁ। সকলোৱে যাতে এনেকুৱাকৈ যোগ কেন্দ্ৰলৈ আহে। কাৰোবাৰ যদি আহিবলৈ মন গৈছে ইয়ালৈ আহি যোগদান কৰিব লাগে। সকলোৱে দেহা মন ভাল হৈ থাকিব, ফূৰ্তি লাগি থাকিব, লগ ভাগ পাব, হাঁহি মাতি সকলোবোৰ ভাল হৈ যাব। তেনেকুৱাকৈ যদি কোনোবাই আহিবলৈ বিচাৰিছে ইয়াত আহক বুলি ভাবিছোঁ আৰু ইয়াতে। নমস্কাৰ। মই যোগ কেন্দ্ৰত যোগদান কৰা আজি প্ৰায় 6 মাহে হৈছে। মোৰ বিশেষকৈ খুব মূৰ বিষ, মাইগ্ৰেইনৰ সমস্যা আছিলে, আৰু ইয়াত অহাৰ পৰা মই সেই সমস্যাটোৰ লগত যুঁজিবলৈ সকাহ পাইছোঁ আৰু বহুতখিনি ভাল হৈছে। আৰু মই যিহেতু এগৰাকী ষ্টুডেণ্ট হয়, আৰু ইয়ালৈ অহাৰ পিছত মোৰ পঢ়া শুনাৰ ক্ষেত্ৰতো মানে সহায় হৈছে। আৰু ইয়াত থকা সময়খিনিত আমি মোবাইলৰ পৰা আঁতৰি ইয়াত সময় দিব পাৰোঁ, আৰু সেইখিনিয়েও মোৰ পঢ়া লাইফটোত মানে যথেষ্ট সহায় কৰিছে।